जय हिंद दोस्तों, वेलकम टू माय चैनल डिफेन्स एंड स्पोर्ट्स यूट्यूब चैनल। तो आपलोगे जोने जोने एबार असम पुलिसत रिटार्नत फेल करिছে अथवा मेडिकलत फेल करिছে अथवा जेतु तुमार काटअप आसिल काटअपत फेल करिছে। तो हिहतर कारणे माने आपलोगे केতিয়াও पिछुৱাই नाजाब। आमार हरजदा आछे लगत 320-30 बार फेल करिছে। এতিয়া फेल करार पिछत आपलोगे स्ट्रागल करिब লাগিব। এই फेल करार पिछत एते सक एतो हार माना নাই, এতিয়া আপোনাৰ কষ্টৰ ফলটো পাই গৈছে। তো তেনেকুৱা লগক আপোনালোকক সেই কিবা এটা মোটিভেশন দিব যেটো নাকি আপোনালোকৰ ফিউচাৰত বহুতো কাম আহিব। স্ট্ৰাগল কেনে কৰিব লাগিব, কেনেকৈ আপোনালোক তলৰ পৰা আকৌ উঠিব লাগিব, সেম প্ৰসেস আকৌ কৰিব লাগিব আপোনালোকৰ। তে আমাৰ হৰদা আছে লগত, হৰদা কিবা এটা কৈ দিয়ক। ক'ব লগা মানে কি, সদায় নিজৰ ফিজিকেলত মাৰ্ক কম আছে বা কিবা মোৰ কাটঅপত নাম অহা নাই, এটা কথা ভাবিব লাগিব মোতকে বেটাৰ কোনবা আছে। মই পোৱা নাই সেইকাৰণে সি পাইছে। মই মোৰ নাম নাহাৰ কাৰণ হ'ল নিশ্চয় মোৰ মাজত কিবা এটা কমি আছে। সেই কমিটো কি নিজে বিচাৰি ওলাই সেইটোত আকৌ ট্ৰাই কৰা। যে মোৰ ৰিটাৰ্ণত মই ফিজিকেলত ভাল, মোৰ ৰিটাৰ্ণত কমি আছে, কোনটোত কমি আছে, মেথছত বা কিবা ৰিজনিঙত বা সেনেকুৱা কাৰেণ্ট এফেয়াৰ্ছত কিবা কিবি। যদি তোমাৰ যিটোত কমি আছে তুমি সেইটো কৰা। তুমি বোলে ৰানিং কৰিলা, ফিজিকেল দিলা, তাৰপিছত কাটঅপত নাম নাহিল, নাহাৰ কাৰণে একদম ডিপ্ৰেশ্যন বুলি ক'লে মোৰ লাইফত বহুত, এইটো বহুতে গমো পায়। কিন্তু সদায় এটা কথাই ভাবিব লাগিব, মই যদি নিজে হাৰি যাওঁ ন, মানে কি মনৰ পৰা যদি ভাবি লওঁ যে নাই এনেকুৱা আৰু কষ্ট কৰিব নোৱাৰোঁ, কিবা এটা কোম্পানীতে সোমাই থাকিম, মোৰ লাইফটো গুচি যাব। হয়, প্ৰেক্টিকেল লাইফত এইটো সম্ভৱ নহয়। সেইকাৰণে তোমাৰ কিবা এটা কমি আছে, সেইকাৰণে কাটঅপত নাম অহা নাই। নেক্সট টাইম মানে এনেকুৱা হ'ব লাগিব, মানে আগতে যদি মই যিখিনি মেহনত কৰিছোঁ পাগল হ'ব লাগিব। মেইন কথা হ'ল এটা বস্তু তুমি পাব লগা হ'লে সেইটোৰ পিছত পাগল হ'ব লাগিব। এতিয়া বহুত যিমান মানে আমাৰ চাইণ্টিষ্ট যিমান আছে প্ৰায় ভাগে চাবা সিহঁতৰ চুলি কাটিবলৈ সময় নাই, সিহঁতৰ নিজৰ লাইফত কি চলি আছে কি আছে সেইগিলা একো নাই, নিজৰ কোনো ডিসিপ্লিন নাথাকে। মেণ্টেলি এটাই বস্তু মানে সিহঁতৰ সেটিং কৰা আছে যে মই যিটো কামত হাত দিছোঁ সেইটো মই কৰিহে এৰিম। তো সেইটোৱে চবকে মানে আকৌ ৰিগ্ৰ' কৰাৰ কাৰণে মই অনুৰোধ কৰিলোঁ, হাৰ নামানিবা। হাৰি গ'লে তাৰ মানে চেছ, য'ত হাৰিব ততে মানে লাইফ শেষ। আপোনাৰ বস্তু বেলেগে লৈ ল'ব। আপুনি য'ৰ পৰা মানে বাদ দিয়ক, ভাল নালাগে, মই আৰু ৰানিং কৰিব নোৱাৰোঁ বা পঢ়িব নোৱাৰোঁ, মোৰ কিবা এটা কৰিব লাগিব লাইফত, এনেকুৱা কৰিলে আপোনালোক কেতিয়াও আগবাঢ়িব নোৱাৰিব। তো মই যিমান ইণ্টাৰভিউ দিছোঁ ফিজিকেল ভাল, ৰিটাৰ্ণত কমজুৰি আছিল কাৰণে মই ট্ৰাই কৰিছোঁ। আৰু মই আজি চাকৰি হৈছে বুলি যে মই মোৰ ফিজিকেল বাদ দিছোঁ বা কিবা, সেইটো মই আজি এতিয়ালৈকে মই মানে কৰি আছোঁ। কালি ইভিনিং ৰানিং কৰিছোঁ, এতিয়া ৰাতিপুৱা ওলাইছোঁ। তো মই যেনেকৈ পাওঁ এতিয়ালৈকে মানে ফিজিকেলটো কৰোঁ। আৰু মোৰ আগতো এনেকুৱা আছিল যে মই মানে যিমান ফিজিকেল থাকক নাথাকক, তাৰপিছত মোৰ কিবা ৰিটাৰ্ণ থাকক নাথাকক, কিন্তু মোৰ যিটো প্ৰচেছ সেইটো মই সদায় কৰি থাকোঁ। প্ৰচেছটো মানে ফিজিকেলটো কৰিব, কিন্তু ফিজিকেলটোৰ লগত আপোনালোকে ধৰি লওক আপোনালোকে মৰ্ণিঙত 2 ঘণ্টা এক্সাৰচাইজ কৰি আছে বা 1 ঘণ্টা এক্সাৰচাইজ কৰি আছে, কিন্তু এক্সাৰচাইজতকৈ আপোনালোকে ৰিটাৰ্ণত অলপ বেছি গুৰুত্ব দিব লাগিব। কাৰণ ৰিটাৰ্ণত এবাৰ বহুত মানুহ কম্পিটিশ্যন আহি গৈছে, তো সেইকাৰণে আপোনালোক ফিজিকেল 1 ঘণ্টা কৰিলে ৰুমত যে আকৌ আপোনাৰ 3 ঘণ্টামান পঢ়িব লাগিব বা 2 ঘণ্টা পঢ়িব লাগিব। যেতিয়া আপোনালোকৰ মন যায় তেতিয়াই পঢ়িব। তো বলক আকৌ পিছত আপোনালোকক কিবা এটা দিম বাৰু। এতিয়া বাৰু অলপ এক্সাৰচাইজ কৰোঁ আমি। 5 কিলোমিটাৰমান ৰানিং কৰি আহিছোঁ, বহুত দিন হ'ল ৰানিং কৰা নাইতো। তো বলক।